তো গাইজ প্ৰথমতে ভাবিছিলোঁ যে কি আইফোন 13 ল'ম বুলি, কিন্তু এটা প্ৰব্লেমৰ কাৰণে ল'ব নোৱাৰিলোঁ। তাৰ বাবে ল'লোঁ অ'প' Reno 11 দদৰাত। তো ফাইনেলি দদৰাৰ তানবীৰ মোবাইল চিটিত অ'প' Reno 11টো লৈ ল'লোঁ। আইফোন লোৱা নহ'ল বাৰু, নেক্সট কেইমাহমান পিছত মই ভাবিম। তো আনবক্সিং কৰি আছোঁ। তাৰপিছত মই আহিলোঁ গণেশ মন্দিৰত, আগাথুৰিত, মানে মোবাইল লৈ এটা সেৱা কৰিবলৈ। তাৰপিছত মই আহিলোঁ উত্তৰ গুৱাহাটীত, মোৰ বাইদেউ এজনীৰ ঘৰত। তো পাহাৰৰ ওপৰে ওপৰে গৈ আছোঁ, ৰাস্তাটো অলপ সেনেকুৱা হয়। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাৰফেক্ট গাইজ। মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাইছে মোৰ এটা ড্ৰিম কমপ্লিট হ'বলৈ গৈ আছে, আইফোন 13 ল'ব গৈ আছোঁ। মই গৈ আছোঁ দদৰত থকা তানবীৰ মোবাইল চিটি বুলি এখন দোকান আছে। মই কণ্টেক্ট কৰি লৈছোঁ অলৰেডি। মোৰ জাগিৰোডৰ দাদা এজনে মানে কণ্টেক্ট নাম্বাৰটো দিলে, যিটো মই জাগিৰোডত বা গুৱাহাটীত এনেকৈ গুৱাহাটীত EMI কিহৰ কাৰণে নাপায়, গুৱাহাটী নহ'লে নাপায়, লগতে জাগিৰোডত মৰিগাঁও ডিষ্ট্ৰিক্টৰ মানে মই নহয় কাৰণে নাপাওঁ। তো এই জাগিৰোডৰ দাদাজনে মানে তানবীৰ মোবাইল চিটিৰ দাদাজনৰ মানে দোকানখনৰ নাম ক'লে মই সেনেকৈ গুগলৰ পৰা নাম্বাৰ চাম্বাৰ লৈ কণ্টেক্ট কৰিলোঁ। যিহেতু মই হাজোৰ হয়, দদৰৰ ওচৰ হয়, তো কামৰূপ ডিষ্ট্ৰিক্টৰ পাম বুলি কৈছে। তো গৈ আছোঁ। মই EMIত ল'ম আইফোন 13 ডাউন পে'মেণ্ট দি। তো এক্সাইটেড বহুত, কেনেকৈ কি কৰিম গোটেইখিনি আপোনাক শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট। এতিয়া মই আছোঁ মালিগাঁও ফ্লাইঅভাৰত, নীলাচল ফ্লাইঅভাৰত। তো এতিয়া 11:30মান বাজি গ'ল। দেৰি হ'ল কাৰণ মই ৰুমত ভাত পানী বনাই খাই লৈ গা পা ধুই মানে অকলে থাকোঁ ন, অকলে মানে ষ্টাফৰ লগতে থাকোঁ, বাট মানে মই কামবোৰ অকলে কৰিব লাগে। সেইটো কাৰণে দেৰি হ'ল। এতিয়া গৈ আছোঁ, এটাৰ আগত কামখিনি ভাবিলে ভাল হয়। পুৰা এক্সাইটেড। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। যিহেতু আইফোন বুলি ক'লে সকলোৰে ড্ৰিম হয়, মানে কি আইফোন চবৰে ল'ব মন যায়, কিন্তু পইচাটোৰ কাৰণে ল'ব নোৱাৰোঁ। এতিয়া মই আইফোন 12 লোৱাৰ কথা আছিল, কিন্তু এইটো অলৰেডি মানে ছিজনটো গুচি গ'ল। মোক ক'লে যে আইফোন 12 লোৱাতকৈ আৰু 5-10 হাজাৰ দি পিনে আইফোন 13 লোৱা বেছি ভাল হ'ব। তো ভাবিলোঁ যে কি যিহেতু ইনকাম এটা কৰি আছোঁ, নিজৰ ইনকামেৰে ল'ম, EMIটো নিজৰ ইনকামেৰে মাৰিম। সেইটো কাৰণে ভাবিলোঁ যে কি লৈ লওঁ, আইফোন 13 লৈ লওঁ। তো গৈ আছোঁ ধুনীয়াকৈ। আপোনালোকৰ মোৰ আজি স্পেচিয়েল মানে এটা স্কুটিৰ পিছত, মানে 5 স্কুটি আছিল মোৰ, মানে নিজে ইনকাম কৰি লোৱাৰ ক্ষেত্ৰত ছেকেণ্ড মোৰ আইফোনটো হ'ব। তো ছেকেণ্ড যোনটো মই নিজে মানে সপোন বুলিয়ে ক'ম, সেইটোৰ ক্ষেত্ৰত ল'ব যোৱা ব্লগটো সম্পূৰ্ণ ভিডিঅ'টো এখনকৈ চাই থাকক। তো এতিয়া গৈ আছোঁ ধুনীয়াকৈ। আপোনালোকক ডাইৰেক্ট মই দদৰতে লগ পাম, কাৰণ মই তাড়াতাড়ি যাব লাগে আৰু মোৰ লগত কোনো নাই, প্ৰব্লেমো হয়। তো গাইছ আহি পালোঁ আগাথুৰি গণেশ মন্দিৰ পাৰ হৈ দদৰা। তো মোৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন মানে ডকুমেণ্টছ চেকআপ হৈ আছে। তো গাইজ ফাইনেলি আহি পালোঁ তানবীৰ মোবাইল চিটি দদৰত থকা। অলপ আগতে দেখুৱালোঁ আপোনালোকক যিমান পাৰোঁ মোবাইলখিনিৰ লগতে মোৰ মানে আইফোন লোৱাৰ কথা আছিল। মই আপোনাৰ ভিডিঅ'টোৰ ইন্ট্ৰডিউচিঙত কৈছিলোঁ যে কি আইফোন 13 ল'ম বুলি, কিন্তু মোৰ অলপ মানে প্ৰব্লেম হ'ল, যে কি চিভিলৰ প্ৰব্লেম হ'ল। মোৰ এখন স্কুটি লোৱা আছে, স্কুটিখনত আৰু 56,000 দিব লগা আছে, আৰু এবছৰ নে 1.5 বছৰ বাকী আছে। সেইটো কাৰণে মানে মোৰ সেই নহ'ব, চিভিলটো অলপমান ল' হ'ল, মানে 700 হ'ব লাগে, মোৰ মানে 600 কিমান আছে। তো ভাবিলোঁ যে কি আইফোন 13 যিহেতু ল'ব নোৱাৰিব, মোবাইলটোৰ দামো 55,000 হয়। সেইটোৰ বাবে ভাবিলোঁ মই অ'প' Reno 11টো লৈ লওঁ। আৰু দাদাকেইজনে ক'লে, যিহেতু হাজোতে ল'ৰা, ওচৰৰে দমদমা হাজোটো বেছি দূৰ নহয়, সিহঁতে ক'লে যে কি অ'প' Reno 11 চিৰিজটো লৈ লওঁ, 5G বহুত ভাল হয়। মানে মই চালোঁ কেমেৰা চেমেৰা, মানে জুম চুম, ষ্টেবিলাইজেশ্যন গোটেইখিনি চালোঁ, গোটেইখিনি ভাল হয়। তো এতিয়া মানে তানবীৰ মোবাইল চিটিৰ পৰা দদৰত থকা অ'প' Reno 11টো লৈ লওঁ 6 মাহৰ কাৰণে। ইণ্টাৰেষ্টত 10,000 দিম। মোবাইলটোৰ দাম এনেই 39,000 নে কিমান, 30,000 দিব। আৰু মোক ভিডিঅ' বনোৱাৰ কাৰণে অলপমান মানে ডিছকাউণ্ট দিম, অলপ মানে আৰু অলপ কমাই দিম বুলি কৈছে। তো দাদাৰ লগত কথা পাতিছোঁ অলৰেডি। তো এতিয়া সেইটো লৈ লওঁ। সেইটো লৈ যেতিয়া মোৰ কিস্তি মাৰা হ'ব, তাৰপিছতে মই এইটো এক্সচেঞ্জ দিব পাৰি, এইটো মোবাইল দি পিনে মই আইফোনৰ কিবা এটা চিৰিজ লৈ ল'ম। তো এতিয়া দোকানখনৰ বেক চাইডে আছোঁ, ভিডিঅ'টো কৰি আছোঁ। এতিয়া মই ধুনীয়াকৈ দাদাৰ লগত ইন্ট্ৰডিউচ কৰাই দিম, লগতে আপোনালোকক দেখুৱাম গোটেই মানে কি আৰু কেনেকৈ কি কৰোঁ চাই থাকক। এইটোৱে হ'ল অ'প' Reno 11ৰ মানে কভাৰটো, বক্সটো আৰু। তো গাইছ এইখনে হ'ল তানবীৰ মোবাইল চিটি দদৰাৰ। তো এতিয়া মই যোনটো মোবাইল ল'ম অ'প' Reno 11 আনবক্সিং ময়ে কৰিম। তো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। এতিয়া চুৰিৰে মানে সেই কৰি আছোঁ, কাটি দিলোঁ। এতিয়া ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক।
বস্তুখিনি মোবাইলৰ মানে বক্সটোৰ ভিতৰত থকা চাৰ্জাৰ দিছে, লগতে কভাৰো দিছে মোবাইলৰ। তো লাষ্ট কামখিনি হৈ আছে মোৰ বিলৰ। তো বিল ৰিচিপ্ট বুলি যে কয় এখন, কেছ মেমো, আই থিংক কেছ মেমো বুলি কয় চাগে। আৰু এনেকৈ হাজো যায় আৰু ইফালে গ'লে গুৱাহাটী। তো গাইজ ফাইনেলি তন্দ্ৰী মোবাইল চিটি যোনখন দদৰত আছে আহিলোঁ, আহি গোটেইখিনি কাম হৈ গ'ল। পে'মেণ্টটো কৰিব লগা আছে, মই ডাউন পে'মেণ্ট ল'ম যিহেতু। মই ল'ব আহিছিলোঁ এইটো কি আইফোন ল'ব আহিছিলোঁ 13, কিন্তু লাষ্টত অপ' ল'ব লগা হ'ল চিভিলৰ কাৰণে। তো এতিয়া আপোনালোকক মই দোকানখন ভালদৰে দেখুৱাই দিম, লগতে এড্ৰেছটো মই তাতে কাম কৰা ল'ৰাজনৰ পৰা বা দাদাজন নাই যোনজন মালিকৰ অলপ কামৰ কাৰণে যাব লগা হ'ল, তো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। ক'ত গ'ল? তো এয়া এইখনে হ'ল তনবীৰ মোবাইল চিটি। তো এড্ৰেছটো কৈ দিয়া দোকানখনৰ। দৰা চকত আছে, দদৰা লগতে আমাৰ হাজোতো আছে আৰু আমিনগাঁৱতো আছে, জালুকবাৰীতো। হাজোৰ ক'ত আছে? হাজোৰ আমাৰ পাখামেলা চকত আছে আৰু আমিনগাঁও আমাৰ HDFC বেংকৰ লগত হ'ব। আৰু জালুকবাৰী ফুলবাহী মাৰ্কেটত আছে। ঠিক আছে। ইয়াতে আহিব, আপুনি যিটো মডেল বিচাৰে পাব। আইফোনৰ পৰা অপো, ৰিয়েলমি, ভিভ', টিভি চিভি পাব, চিডি পাব। এক্সচেঞ্জো হয় মোবাইল? এক্সচেঞ্জো কৰিব পাৰিব, ভাল অফাৰ দিয়া হ'ব আপোনালোকক। আহিব, এক্সপিৰিয়েঞ্চ কৰিব। মই আইফোন 13 ল'ম বুলি ভাবিছিলোঁ, কিন্তু অলপ চিভিলৰ প্ৰব্লেমৰ কাৰণে লোৱা নহ'ল। তো এতিয়া মই অপ' কি আছিল, অপ' ৰেনো 11 চিৰিজৰ মানে এইটো লৈছোঁ আৰু 30,000 হয়, আৰু অলপমান ডিছকাউণ্ট দিছে ভিডিঅ' বনোৱাৰ কাৰণে, বহুত ধন্যবাদ জনালোঁ। আৰু যদি কোনোবা আহে তেনেহ'লে, যদি মোৰ ভিডিঅ' চাই কোনোবা যদি আহে তেনেহ'লে মোৰ নামটো কৈ দিব, অলপ ডিছকাউণ্ট দি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে ধন্যবাদ। ট্ৰাই কৰি আছোঁ। এতিয়াৰ পৰাতো মোৰ কেমেৰা কোৱালিটি ইমান ঠিক নাছিল, এতিয়াৰ পৰা যিহেতু এইটো মোবাইল চাওক, অপ' ৰেনো 11। তো এইটোতে মোবাইল আৰু নেক্সট ব্লগ মই এইটোতে বনাম, আৰু কেমেৰা কোৱালিটি ভাল হয়, তিনিটা কেমেৰা আছে, গোটেই ফিচাৰখিনি মই মানে ৰুমত গৈ দেখুৱাম আপোনালোকক। তো ভাল লাগিল ইয়াত লৈ, আৰু বাকী এইখিনি চাৰ্জাৰ দিছে, লগতে এইটো কভাৰটো দিছে। মই গোটেইখিনি দেখুৱাম বাৰু ৰুমত গৈ। তো এইখনেই দোকান। লৈ ল'লোঁ অপ' ৰেনো 11 চিৰিজ। মই এডভাৰটাইজটো দেখিছিলোঁ আৰু মোবাইলটো ভাল বুলি জানো, যিহেতু মই আইফোন 13 ল'ম বুলি আহিছিলোঁ আৰু মই চিভিলৰ কাৰণে নাপালোঁ, তাৰ বাবে এইটো ল'বলৈ হ'ল। এইটোত মানে 30,000 লৈছে আৰু অলপমান বেছি হয়। তো অফাৰ চফাৰ মিলাই অলপ মোক ডিছকাউণ্টটো দিলে ভিডিঅ' বনোৱাৰ বাবে। তো নেক্সট যেতিয়া মোৰ এইটো মাৰা হ'ব, মানে EMI দিয়া হ'ব, 6 মাহৰ মূৰত শেষ হ'ব। 6 মাহৰ পিছত মই এটা আইফোনে ল'ম, কাৰণ মোৰ ব্লগিং কৰি ভাল পাওঁ, লগতে মোৰ ডেন্সৰ হওক, কিবা ডেন্সৰ লগতে ৰিলচ বা মই ভিডিঅ'ৰ ক্ষেত্ৰত বেছি ভাল পাওঁ, যিহেতু মই এক্টিং লাইনৰো ল'ৰা হয়। তো ভাবিছোঁ যে কি মই আইফোনটো ল'ম এইটো হোৱাৰ পিছত। তো মই দদৰৰ পৰা আহিলোঁ, তনবীৰ মোবাইল ষ্ট'ৰৰ পৰা, আৰু দাদাকেইজনৰ লগত কথা পাতি বহুতে ভাল লাগিল। ধুনীয়াকৈ মানে বুজাই দিলে, আৰু মানে গাঁৱৰ ল'ৰা হিচাপে কথা পাতিছে, সেইটো ভাল লাগিছে। কাৰণ হাজো দদৰা বেছি দূৰ নহয়, ডিষ্টেঞ্চ নহয়, মানে 51 ডিষ্ট্ৰিক্টৰে যিহেতু। তো এতিয়া মই দদৰৰ পৰা ডাইৰেক্ট যাম নৰ্থ গুৱাহাটী, অৰ্থাৎ চুমিবাৰ ঘৰলৈকে যাম। মই আপোনালোকক আগৰ লগত দেখুৱাইছোঁ, এদিন মই গৈছিলোঁ উত্তৰ গুৱাহাটীত, সেইটোতে গৈছিলোঁ। চুমিবাৰ ঘৰত যাম, শুৱালকুছিৰ পৰা বিয়া হৈছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এইবাৰ আহিছোঁ আগাথুৰিত থকা গণেশ মন্দিৰলৈ বুলি দৰ্শন কৰিবলৈ, যে এনেকৈ যে আগবাঢ়ি যাব পাৰোঁ, লগতে মই যে ভাল ভাল ভিডিঅ' আৰু বনাই যাব পাৰোঁ, লগতে মোৰ চেনেলটো যে মনিটাইজ হয়, লগতে আপোনালোকৰো যে ভাল হয়, তাৰ বাবে এটা গণেশ মন্দিৰত আশীৰ্বাদ ল'ব আহিলোঁ। তো দৰ্শনাৰ্থী বহুত আহিছে ইয়ালৈ, ডেইলি আহে প্ৰায়, ছানডে হওক, বৃহস্পতিবাৰ হওক, বেছি হয়। তো গাইজ গণেশ মন্দিৰত আহি মোবাইল ল'লোঁ, যিহেতু গণেশ মন্দিৰত আহিলোঁ, আহি দৰ্শন কৰিলোঁ। দৰ্শন কৰি ভগৱানক এটাই ক'লোঁ যে কি মোৰ দিনবোৰ ভালে ভালে যায়, লগতে এনেকৈ যে ভাল ভাল বস্তু লৈ থাকিব পাৰোঁ। তো এতিয়া মই গণেশ মন্দিৰতে আছোঁ ভিতৰত, এইটো হ'ল গণেশ মন্দিৰ, জানে আগাথুৰিৰ। তো সেৱা এটা কৰি ল'লোঁ যে ভাল হয়, আৰু লগতে মই নেক্সট ব্লগ মোৰ নতুন মোবাইলটোতে বনাম। তো এতিয়া যাব লাগে আৰু
গণেশ বাবাৰ পৰা এটাই বিচাৰিছোঁ যে মোৰ মংগল কৰক, লগতে সকলোৰে যেন মংগল কৰে। ফাইনেলি আহি পালোঁ উত্তৰ গুৱাহাটী। এতিয়া চুমি বাহঁতৰ ঘৰত যাম। মই আগৰ ব্লগত দেখুৱাইছোঁ, ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম বাৰু। তো মই দদৰৰ পৰা আহিলোঁ। তো মোবাইলটো লৈছিলোঁ, কৈছোঁ আপোনাৰ অপ' ৰেনো 11। তো ভাল লাগিল মোবাইলটো, কেমেৰা চেমেৰা গোটেইখিনি বুজাই দিলে। আৰু মোৰ দোকানখনত এটা বস্তু ভাল লাগিছে যে কি যিখিনি মানে মানুহ আছে তাৰে কাম কৰা, মানে গোটেইখিনি ভাল হয়, মানে ফ্ৰেণ্ডলি বুজাই দিয়ে কথাবোৰ। আৰু মই কৈছিলোঁ যে কি মোৰ আইফোন ল'ব লগা আছে, মই ভিডিঅ' কাম কৰোঁ বা গোটেইখিনি মোৰ মানে এক্টিং লাইনত যিহেতু জড়িত, মই খোলাকৈ কৈ দিছোঁ। তাৰপিছত কৈছে যে কি তুমি এতিয়া ল'ব নোৱাৰিবা, অলপ চিভিলৰ কাৰণে, যিহেতু মোৰ স্কুটিখনৰ সেই আছে, পইচা অলপ দিব লগা আছে, সেইটো কাৰণে মোৰ মানে চিভিলটো অলপ বেয়া আছে। 55,000 সেইটো নিদিয়ে, যিহেতু মোক প্ৰথমতে দিছে 20,000, মানে 20,000 লিমিট দিছে। তাৰপিছত মোক 70-80 মান হ'ব চাগে, যদি এইটো মই মাৰা হয় 6 মাহৰ পিছত। তো মই অপ' ৰেনো 11টো ল'লোঁ। মই গোটেইখিনি চালোঁ, ভালেই হ'ল, লগতে ইউটিউবৰ ভিডিঅ' চিডিঅ' চালোঁ, তো ভাল পালোঁ। পূৰা DSLR নিচিনা কেমেৰাটো। মই নেক্সট ব্লগ যেতিয়া বনাম এইটোৰে বনাম, অপ' ৰেনো 11টোৰে। তো গাইজ সেয়াই আৰু মই এইটোৱে লাষ্ট মোৰ ৰেডমি 7 মোবাইলটোতে, যোনটো ছেকেণ্ড হেণ্ড মোবাইল আছিল, ছেকেণ্ড হেণ্ডে লৈছিলোঁ মই এখন দোকানৰ পৰা 6 মাইলৰ। তো এইটোৱে মোৰ লাষ্ট ব্লগ আৰু এই ৰেডমি 7ৰ। তাৰ নেক্সট যি ব্লগ বনাম চব অপ' ৰেনো 11টোৰে বনাম। আৰু লগতে EMI-টো সময়মতে দি থাকিব লাগিব, তেতিয়া মই প্লাছ পইণ্ট। তো গাইজ সঁচাই মানে কি লাহে লাহে দিনবোৰ কমপ্লিট হৈ গৈ আছে। আৰু থেংকছ মাক ধন্যবাদ জনাইছোঁ। মা নহ'লে আজি মই এইখিনি নাপালোঁ হয়। মায়ে মোক মানে বহুতখিনি সহায় কৰিছে কামৰ ক্ষেত্ৰত। মানে কি মা মোৰ মানে ভগৱান, আৰু মোৰ ভগৱান মা, জুবিন দা আৰু এই পৃথিৱীখন, এই তিনিটা বস্তু মোৰ ভগৱান। তো এতিয়া ধুনীয়াকৈ আৰু ক'ম বাৰু কি কি কৰিম। মই আনবক্সিঙো ভালদৰে দেখুৱাম আৰু অপ' ৰেনো 11টোৰ ৰুমত গৈ। তো এতিয়া মই যাম চুমি বাহঁতৰ ঘৰত। তো গৈ আপোনালোকক কি আৰু নেক্সট ব্লগ অপ' ৰেনো 11ৰে দেখুৱাম। তো গাইজ চুমি বাহঁতৰ ঘৰলৈ আহিলে মই ফেৰীত অহা যায় প্ৰায়। এইবাৰ প্ৰথম চাগে মই স্কুটি লৈ আহিছোঁ, আৰু এনেকৈ লাইন গাড়ীত অহা যায়, ডাইৰেক্ট নমাই দিয়ে। তো প্ৰথম স্কুটি লৈ মই অলপ খেলি মেলি লাগি গ'ল। মধ্যম খণ্ড বুলি কয়, নামটো পাহৰি গৈছিলোঁ। লাষ্টত ফোন কৰি সুধিলোঁ বাৰু, ভিনদেউকে সুধিলোঁ। তো এতিয়া মই মানে বেলেগ এটা ঘাটলৈকে আহিছিলোঁ সুধি, ৰূপে মই কৈছিলোঁ আৰু ৰূপে যে মই জানো ৰূপেৰ কাষত আহে, ৰূপে ক'ত, তাৰপিছত বেলেগ এটা ৰাস্তাত গুচি গ'লোঁ। আৰু মই গুগল মেপো ইউজ কৰা নাই। তাৰপিছত আৰু কেইজনমান দাদাক সুধিলোঁ লোকেল, তাৰপিছত সিহঁতে ক'লে যে এনেকুৱা এটা ৰাস্তা আছে পাহাৰৰ ওপৰে ওপৰে, ডাইৰেক্ট গ'লে মধ্যমখণ্ড ওলাব পাৰি। তো মধ্যমখণ্ড পোৱালৈকে মইতো চিনিয়ে যাম, কিন্তু নেক্সট টাইম আহিলে মানে ভালদৰে গুগল মেপ ইউজ কৰি ভালদৰে আহিব লাগিব। আই থিংক মই মানে কি হ'ল, দৌলগোবিন্দ মন্দিৰটোৰ পৰা কোনটো ফালে মই নাজানো, দৌলগোবিন্দ মন্দিৰ নাপাওঁতে ইয়াতে তেল ডিপু পায়। সেই তেল ডিপুটোৰ কাষৰ পৰা মই বেলেগ ৰাস্তাত সোমাই দিলোঁ। মানে মই ভাবিলোঁ দৌলগোবিন্দৰ পৰা অলপমান আগতীয়াকৈ পায় কিজানি, তো বেলেগ এটা ৰাস্তা। তো খেলি মেলি হৈ গ'ল। আৰু দৌলগোবিন্দৰ পৰা কিমান দূৰ মই সেইটো নাজানো, আৰু সেইটো জানিলে মোৰ কথাই নাছিল। তো এতিয়া ধুনীয়াকৈ মধ্যমখণ্ডলৈকে গৈ আছোঁ। তো গাইজ গম পালে যে আজি মোৰ স্পেচিয়েল আছিল যে কি ভিডিঅ'টোৰ ডেষ্টিনেশ্যন মানে কি আৰু থিম আছিল যে কি মই আইফোন ল'ব গৈছিলোঁ 13, কিন্তু মোৰ চিভিলৰ কাৰণে নাপালোঁ। তাৰপিছত অপ' ৰেনো 11 চিৰিজটো ল'ব লগা হ'ল। ভালে লাগিছে মোবাইলটো। মই চিৰিজটোৰ নামটো আহেনে নাই নাজানো, লাষ্টত অপ' ৰেনো 11 বুলি আকৌ 5G হয়। তো বহুত মানে মই আনবক্সিং কৰি ধুনীয়াকৈ নেক্সট ব্লগত মই দেখুৱাম বাৰু। তো যিমান পাৰোঁ মই অপ'টো মোবাইলটোৰে ব্লগ বনাম, আৰু মই নেক্সট 6 মাহৰ পিছত কিজানি আইফোন ল'বলৈ চেষ্টা কৰিম, এইটো মানে এক্সচেঞ্জত দি। তো গাইজ আজিলৈ মোৰ ব্লগটো মানে যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইজ উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।